যেতিয়া পইচাটো বহুত হৈ যায় ডিঙিটো এটা চাইড বেকা হৈ যায় সেইটো ডিঙি তেনেকৈ বেকা হৈ আজি প্ৰথম আহিছোঁ মাজুলী ৰাস চাবলৈ গোটেই ঘৰৰ পৰিয়াল তাৰপিছত আমাৰ মাজুলী ৰাস মানে আমাৰ আবেগ হয় ন আবেগ গোটেই অসম বিখ্যাত মাজুলী ৰাস আমি গড়মূৰত চাম আজি মাজুলী ৰাস চাবলৈ বুলি পাই গ'লহি আৰু যিহেতু আমাৰ অকণমান সোনকাল হ'ল আৰু 8টামান বজাত গেট খুলিব আৰু সেইকাৰণে আমি এতিয়া ৰেষ্টুৰেণ্টত আহিছোঁ খানাটো খাই দিবলৈ আমি চব হোৱাইট মিলি গ'লোঁ হোৱাইট পিংক এইফালে মা আহিছে দেউতা আহিছে খুৰী আহিছে এইবাৰ প্ৰথম চাম আৰু মাজুলীত ৰাস কেনেকুৱা হয় মই ব্লগত জনাম মই তাৰ আগতে খাম ৰেষ্টুৰেণ্টখন ইমান ধুনীয়া ইমান চাফা নহয় খানাটো কি হয় নাজানো প্ৰথম সোমাইছোঁগৈ চেলফিটো মাৰিম ফটোখন নিজৰ ফটো মাৰি আছে চেচ আমি খানা দিব বুলি ৱেইট কৰি আছোঁ এতিয়ালৈকে নাই সময়মতেতো মানে 6টা বজাৰ আগতে খাব লাগে ন আমিহে দেৰিকৈ খাওঁ ৰেষ্টুৰেণ্টখনৰ ডেক'ৰেশ্যনবোৰ ইমান সুন্দৰকৈ কৰি থৈছে আৰু মই খানা অহালে সেই টাইমৰ ভিতৰতে মা দেউতাও যিহেতু গৈছিলে সুন্দৰকৈ ফটো উঠিলোঁ আৰু ভিডিঅ' এটা বনালোঁ আৰু ফেচবুক পেজৰ আৰু ইউটিউবত ধুনীয়াকৈ সাঁচি ৰাখিম বুলি এনেদৰে ৰাখিলোঁ মোৰ মা দেউতাক কেনেকুৱা লাগিছে ক'ব দেই পৃথিৱীৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ প্ৰত্যেকৰ মাক দেউতাক আৰু মোৰ কাৰণে মোৰ পৃথিৱী মোৰ মা দেউতাক আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোক সদায় সুস্বাস্থ্যৰ গৰাকী আৰু দীৰ্ঘায়ু হয় খানা আহিলে আৰু দেই ফাইনেলি এতিয়া আমি খাম হ'ব নিজৰ যেনিবা আপোনাৰ ডিঙি বেকা হৈ আছে এতিয়া ভাৱত বিভোৰ মানুহৰ যেতিয়া পইচাটো বহুত হৈ যায় ডিঙিটো এটা চাইড বেকা হৈ যায় সেইটো ডিঙি তেনেকৈ বেকা হৈ আমি আহি পাই গ'লোহি আৰু আমি আমাৰ চিটত বহিলোহি মাজুলীত যিহেতু গৈ পাই ৰাসৰ হলত সোমালোঁ আৰু মন আছিলে মানে ভিডিঅ' কৰিম প্ৰতিটো ক্লিপ গান ধুনীয়াকৈ কৰি আনিম কিন্তু তাত লিখা আছিলে যে মোবাইল কেমেৰাত মুঠতে ভিডিঅ' কৰাটো মানা আছে আৰু সেইকাৰণে তেনেকৈ মাৰি থৈছে কাৰণে ভিডিঅ' নবনালোঁ আৰু গৈ পাই হলটোৰ ভিতৰতে কিমান মানুহ আহিছে কি জাষ্ট অকণমান ভিডিঅ' বনাই দিছিলোঁ তাৰপিছত ৰাস আৰম্ভ হোৱাৰ পিছত মই একো ভিডিঅ' নবনালোঁ আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল চাই কেনে পালে কমেণ্ট এটা কৰিব